কামাখ্যা মন্দিৰত ইডিৰ অভিযান প্ৰায় 7 কোটি 62 লাখ টকাৰ কেলেংকাৰীক লৈ অভিযান চলাইছে ইডিয়ে। কামাখ্যা দেৱোত্তৰ বৰ্ডৰ হাৱালা কেলেংকাৰী ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত ইডিয়ে এই অভিযান চলায়। দেৱোত্তৰ বৰ্ডৰ মুখ্য প্ৰশাসক হৈছে ৰিজু প্ৰসাদ শৰ্মা। মন্দিৰ নিৰ্মাণ সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী অভিযোগ উত্থাপন হৈছে। ইডিয়ে জব্দ কৰিছে প্ৰায় 1 কোটি 42 লাখ টকাৰ বীমা পলিচি। এই ঘটনাক লৈ বৰদেউৰী সমাজৰ সভাপতি ভোলা শৰ্মাৰ প্ৰতিক্ৰিয়া। ইডিৰ অভিযানক আদৰণি জনাইছে বৰদেউৰী সমাজে। দায়িত্ব লোৱাৰ সময়ত দেৱোত্তৰ বৰ্ডে দাখিল কৰা নাছিল হিচাপ। বিত্তীয় তথ্য দাখিল নকৰাৰ বাবে বৰদেউৰী সমাজে তৰিছিল গোচৰ। জিলা আদালতৰ পৰা উচ্চ ন্যায়ালয়ৰ মজিয়া পাইগৈ এই গোচৰ। দেৱোত্তৰ ভূমিটো অনিয়ম সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ৰিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বতে সমগ্ৰ কাৰ্যকলাপ হৈছিল। বৰদেউৰী সমাজৰ আমি যেতিয়া 98ৰ পৰা 2015লৈ বৰদেউৰী সমাজে অসাংবিধানিক হিচাপে আমাৰ মন্দিৰটো পৰিচালনা কৰি আছিল। যেতিয়া আমাৰ আইন মতে আমি গ'লো, আইনত যুঁজ দিলোঁ, আইনত আমি ছাকচেছ হ'লোঁ। কিন্তু সিহঁতে যেতিয়া যোৱাৰ সময়ত আমাক কোনো হিচাপ নিকাচ কোনো দি যোৱা নাই, কোনো বেংকৰ নথি পত্ৰ আমাক দি যোৱা নাই, ইয়াতে এনাই গুচি গৈছে। সেই হিচাপে আমি আইনত হেৰি হিচাপে লৈছোঁ আৰু এতিয়া পৰিচালনাৰ ক্ষেত্ৰত অলপ দিগদাৰ হৈছে আমাক, কাৰণ সিহঁতে গোটেই টকা পইচাবিলাক লৈ গৈছে আৰু কোনো একাউণ্টৰ হিচাপ নাই, হিচাপ নিকাচ আমাক দাখিল কৰা নাই। আমি এই ৰকমে চলাই আছোঁ মন্দিৰ পৰিচালনা কমিটিয়ে। এতিয়া আমি আহিছোঁ, বৰদেউৰী সমাজে চলাই আছোঁ মন্দিৰ। এতিয়া এই বৰদেউৰী সভাপতি হিচাপে মই দায়িত্বভাৰ লৈছোঁ। 1 year হোৱাই নাই মোৰ, 1 বছৰ হোৱা নাই মোৰ। মই কেলেংকাৰী ধৰ এই কিবা মন্দিৰ নিৰ্মাণৰ কাৰণে বা ক'ৰ পৰা কি কৈছে সেইবিলাক আজি কেইজনমান মুছলিমৰ কেইজনমান ল'ৰাই মন্দিৰ চলাই আছে। 98ৰ পৰা 2015লৈ কেইজনমান মুছলিমীয় ল'ৰাই এই মন্দিৰটো চলাই আছে। কিমান ধৰক সিহঁতৰ কমিটি হিচাপে 10জন ধৰক, 10জন চলাই আছিল। কোনো দলে ইলেকশ্যন হোৱা নাছিল আমাৰ পুৰা সেই টাইমত। আমাৰ 5 years মূৰে দলে ইলেকশ্যন হয়। সিহঁতে 98ৰ কমপ্লিট বন্ধ কৰি পেলাইছে আমাৰ ইলেকশ্যন। তাৰপিছত আমি হাইকোৰ্ট কৰিলোঁ, হাইকোৰ্টত আমি জিতিলোঁ। আকৌ সিহঁতে আমাক সুপ্ৰিম কোৰ্টত লৈ গ'ল, সুপ্ৰিম কোৰ্টতো আমি জিতিলোঁ। সুপ্ৰিম কোৰ্টৰ ৰায় দিলে আমাক মন্দিৰটো চলাবৰ কাৰণে। এতিয়া 15ৰ পৰা এতিয়া মন্দিৰটো চলাই আছোঁ আমি। সিহঁতে কিমানৰ পৰা চলাই আছে? 98ৰ পৰা 2015লৈ 18 বছৰ। 18 বছৰ সিহঁতে ৰাজত্ব কৰি আছে। 2003 চনত নিয়ম মতে সংবিধান মতে ইলেকশ্যন হ'ব লাগিছিল, কিন্তু হোৱা নাই। বাই ফৰ্চ সিহঁতে মন্দিৰ দখল কৰিছে। 2003 পৰা 18লৈকে তেওঁলোকে চলাই আছিল মন্দিৰ। ইলেকশ্যন নপতা কৰি কোনো হিচাপ নাই, কোনো হেৰি নাই, একো নাই। নিজৰ খুচি মতে আমি খুব ভাল পাইছোঁ। যদি আইনমতে যিটো নিয়ম সিহঁতৰ কৰিব লাগে, কৰিবলৈ আইনমতে কৰক, সেইটো ব্যৱস্থাটো লওক। যদি সিহঁত দোষী হয় তেতিয়া আইনে দি ব্যৱস্থা লৈ যাব। এতিয়ালৈকে মূল যিকেইগৰাকী ব্যক্তি তাৰে ভিতৰত এজন মাত্ৰ এতিয়া জীৱিত। বাকী দুইজন তিনিজন মান মৰিলে নেকি। আৰু সিহঁতৰ যিটো মেইন এডভকেট ভৱানী চৰণ শৰ্মা, তেওঁ মৰিলে। তেওঁই চলাই আছিল। খুব অন্যায় কাম কৰিছে সিহঁতে। কাৰণ মা ভগৱতীৰো এইবিলাক টকা, মা ভগৱতীৰ কাৰণে ডনেশ্যন দিয়ে কিছুমানে চৰকাৰৰ পৰা, সেইবিলাক চব মাৰি থৈ দিছে সিহঁতে। মাৰি পেলাই ৰাজত্ব কৰি আছে, বাই ফৰ্চ ৰাজত্ব কৰি আছে। ল'ৰা ৰাজাৰ শাসন চলাই আছিলে আমাৰ ইয়াত। 27টাকৈ বেংক একাউণ্ট ইতিমধ্যে কৰিছে, পলিচি চিজ কৰিছে সিহঁতৰ। শাস্তি আইনমতে যিটো হয় সেইটো আমি বিচাৰো। আৰু মাটি বাৰীৰ কথাখিনি গম পোৱা নাই দেই। মাটি বাৰীৰ কথা নাজানো, দলে মহলে জানিব। দেৱালয়ৰ মাটিটো গোটেই মালিগাঁও অঞ্চলতে সম্প্ৰসাৰিত হৈছে। দেৱত্তৰ লেণ্ড এইবিলাক কেছ চলি আছে। এইবিলাকত তেওঁলোকৰ সময়ছোৱাতে ক'ৰবাত কিবা হ'ব পাৰে। এইবিলাক আমি নাজানো, দলেই জানিব এইবিলাক। প্ৰেচিডেণ্ট হিচাপে মই নাজানো। 2003 পৰা 18লৈকে সেই সময়ছোৱাত দেৱোত্তৰ বৰ্ডৰ যিকেইগৰাকী প্ৰতিনিধি আছিলে তেওঁলোকে জোৰ জুলুমকৈ আমাৰ বৰদেউৰী সমাজৰ পৰা তেওঁলোকে পৰিচালনা কৰিছিলে। আৰু সেই পৰিচালনাৰ সময়খিনিতে আমি 2003ৰ পৰা এটা মোকদ্দমা আমি সুপ্ৰিম কোৰ্টত, হাইকোৰ্টৰ পৰা গৈ সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছিলোঁ। আৰু সেই ৰায় আমাৰ 2015 চনত ৰায় দিয়াৰ পিছত পুনৰ আমি পৰিচালনাত আৰম্ভ কৰিছোঁ। আৰু সেই সময়ছোৱাত যিখিনি বিত্তীয় কেলেংকাৰীৰ পৰা আদি মন্দিৰ পৰিচালনাত সংঘটিত হৈছিলে, সেইখিনিৰ কাৰণে আমি তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ দাখিল কৰাৰ কাৰণে অনুমোদন জনাইছিলোঁ। অনুমোদন তেওঁলোকে হিচাপ পত্ৰ দাখিল কৰিব নোৱাৰাৰ বিনিময়ত আমি পুনৰ এটা সুপ্ৰিম কোৰ্টত আমি কেছ কৰিছিলোঁ তেওঁলোকৰ বিপক্ষে। আৰু তাৰ পৰিণতি স্বৰূপে আমাৰ যোৱাকালি আমি গম পালোঁ যে আমাৰ এনফৰ্চমেণ্ট অফিচৰ পৰা এটা ৰেড আৰম্ভ হৈছে। আৰু প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে আমি সুফল পাম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত